নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ উচ্ছেদিত লোকসকলৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত লৈ আহিছো লখিমপুৰৰ উচ্ছেদিতই লাভ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক কথা পাঁচ লেছাকৈ ভূমি আজিৰ দিনটোত ৰাজ্যৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো উচ্ছেদিত 11টা খিলঞ্জীয়া পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক কথা পাঁচ লেছাকৈ ভূমি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা ভিজিআৰ ভূমিত থকাৰ বাবে খিলঞ্জীয়া 11টা পৰিয়ালক কৰা হৈছিল উচ্ছেদ লখিমপুৰ ৰাজচক্ৰৰ ভিতৰতে এই কেইটা পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা কোনো প্ৰিমিয়াম নিদিয়াকৈ তেওঁলোকে লাভ কৰিব পট্টা এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে উল্লেখ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক কথা পাঁচ লেছাকৈ ভূমি লাভ কৰিব কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা লখিমপুৰৰ 11টা উচ্ছেদিত খিলঞ্জীয়া পৰিয়ালে পাব ভূমিৰ পট্টা আজিৰ দিনটোত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু কেবিনেট বৈঠকৰ এই সিদ্ধান্তৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে সাংবাদিক মেলত এই কথা উল্লেখ কৰিছে এক কথা পাঁচ লেছাকৈ ভূমি প্ৰদান কৰা হ'ব খিলঞ্জীয়া 11টা পৰিয়ালক লখিমপুৰৰ নাওবৈচাত শেহতীয়াকৈ চলিছিল উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানত দেখিবলৈ পোৱা গৈছিল উচ্ছেদ অভিযানৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল খিলঞ্জীয়া পৰিয়ালকেইটাৰ মাজত এক প্ৰকাৰ হাহাকাৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছিল ভিজিআৰ ভূমিত বসবাস কৰি থকা খিলঞ্জীয়া পৰিয়ালকেইটাই এক প্ৰকাৰ প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ সেই 11টা খিলঞ্জীয়া উচ্ছেদিত পৰিয়াললৈ এইবাৰ ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো 11টা খিলঞ্জীয়া পৰিয়ালে এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক কথা পাঁচ লেছাকৈ ভূমি লাভ কৰিব আৰু ভূমিৰ পট্টা কোনো প্ৰিমিয়াম নিদিয়াকৈ লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে আজিৰ দিনটোত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিক মেলত এই কথা সুস্পষ্টকৈ কেবিনেট বৈঠকৰ অন্তত উল্লেখ কৰিছে আজিৰ দিনটোত আছিল ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিক মেলত সুস্পষ্টকৈ উল্লেখ কৰিছে যে লখিমপুৰৰ যিসকল 11টা খিলঞ্জীয়া পৰিয়াল আছিল সেই 11টা খিলঞ্জীয়া পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা এক কথা পাঁচ লেছাকৈ ভূমি প্ৰদানৰ সিদ্ধান্ত কোনো প্ৰিমিয়াম নিদিয়াকৈ তেওঁলোকে লাভ কৰিব ভূমিৰ পট্টা আৰু কোনে কোনে ভূমিৰ পট্টা লাভ কৰিব কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ সিদ্ধান্ত ইতিমধ্যে লৈছে আৰু তাৰ পাছতে সাংবাদিক মেলত এই সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো এই মুহূৰ্তত প্ৰথমে শুনাই লৈছো কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দীনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ চাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকাৰ কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ চাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছো আজি যিখিনি তাত লখিমপুৰত মানুহ ওলাইছে মণিপুৰৰ পৰাও আহিছে কাৰণ তেওঁলোকে গম পোৱা নাই যে অলৰেডি এইটো ঘটনা হৈ গ'ল আজি লখিমপুৰতো ক'ৰ পৰা নতুন মানুহ আহিছে 6 ঘৰ আপোনালোকে আচৰিত হ'ব আৰু এইবিলাককে কোনোবা নেতাই গৈ কেতিয়াবা আকৌ হেৰি কৰে মই আপোনালোকক দেখুৱাই দিছোঁ এওঁলোক নতুন এভিকশ্যনৰ গম নাপায় নগাঁও আৰু মণিপুৰৰ পৰা আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে যোৱাকালি ৰাতি তাৰমানে হয়তো আগতে মাতি থৈছিলে মাজৰ এভিকশ্যনৰ কথাটো গম নাপালে তেওঁলোক আহি উপস্থিত হ'ল
আজি এতিয়াকৈ ডিচিয়ে তেওঁলোকক পঠাই দিব তেওঁলোকে জাস্ট সোমাইছিলহে গতিকে বুজালে গুচি যাব তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগীয়া টাঙিবলগীয়া কথা নাই কাৰণ একোটো বনোৱাই নাই জাস্ট আহি টেণ্ট এটা কৰি সোমাইছিলে কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দীনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকা কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছো আজি যিখিনি তাত লখিমপুৰত মানুহ ওলাইছে মণিপুৰৰ পৰা আহিছে কাৰণ তেওঁলোকে গম পোৱা নাই যে অলৰেডি এইটো ঘটনা হৈ গল আজি লখিমপুৰতো কোৰ পৰা নতুন মানুহ আহিছে 6 ঘৰ আপোনালোকে আচৰিত হ'ব আৰু এইবিলাককে কোনোবা নেতাই গৈ কেতিয়াবা আকৌ হেৰি কৰে মই আপোনালোকক দেখুৱাই দিছো এওঁলোক নতুন এভিকচনৰ গম নাপায় নগাঁও আৰু মণিপুৰৰ পৰা আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে যোৱাকালি ৰাতি তানে হয়তো আগতে মাটি থৈছিলে মাজৰ এভিকচনৰ কথাটো গম নাপালে তেওঁলোক আহি উপস্থিত হ'ল আজি এতিয়াকৈ ডিচিয়ে তেওঁলোকক পঠাই দিব তেওঁলোকে জাস্ট সোমাইছিলহে গতিকে বুজালে গুচি যাব তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগীয়া টাঙিবলগীয়া কথা নাই কাৰণ একোটো বনোৱাই নাই জাস্ট আহি টেণ্ট এটা কৰি সোমাইছিলে কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দীনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকা কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছো আজি যিখিনি তাত লখিমপুৰত মানুহ ওলাইছে মণিপুৰৰ পৰা আহিছে কাৰণ তেওঁলোকে গম পোৱা নাই যে অলৰেডি এইটো ঘটনা হৈ গল আজি লখিমপুৰতো কোৰ পৰা নতুন মানুহ আহিছে 6 ঘৰ আপোনালোকে আচৰিত হ'ব আৰু এইবিলাককে কোনোবা নেতাই গৈ কেতিয়াবা আকৌ হেৰি কৰে মই আপোনালোকক দেখুৱাই দিছো এওঁলোক নতুন এভিকচনৰ গম নাপায় নগাঁও আৰু মণিপুৰৰ পৰা আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে যোৱাকালি ৰাতি তানে হয়তো আগতে মাটি থৈছিলে মাজৰ এভিকচনৰ কথাটো গম নাপালে তেওঁলোক আহি উপস্থিত হ'ল আজি এতিয়াকৈ ডিচিয়ে তেওঁলোকক পঠাই দিব তেওঁলোকে জাস্ট সোমাইছিলহে গতিকে বুজালে গুচি যাব তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগীয়া টাঙিবলগীয়া কথা নাই কাৰণ একোটো বনোৱাই নাই জাস্ট আহি টেণ্ট এটা কৰি সোমাইছিলে কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দীনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকা কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছো আজি যিখিনি তাত লখিমপুৰত মানুহ ওলাইছে মণিপুৰৰ পৰা আহিছে কাৰণ তেওঁলোকে গম পোৱা নাই যে অলৰেডি এইটো ঘটনা হৈ গল আজি লখিমপুৰতো কোৰ পৰা নতুন মানুহ আহিছে 6 ঘৰ আপোনালোকে আচৰিত হ'ব আৰু এইবিলাককে কোনোবা নেতাই গৈ কেতিয়াবা আকৌ হেৰি কৰে মই আপোনালোকক দেখুৱাই দিছো এওঁলোক নতুন এভিকচনৰ গম নাপায় নগাঁও আৰু মণিপুৰৰ পৰা
আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে যোৱাকালি ৰাতি তানে হয়তো আগতেই মাতি থৈছিলে মাজৰ এভিকশনৰ কথাটো গম নাপালে তেওঁলোক আহি উপস্থিত হ'ল আজি এতিয়াকৈ ডিচিয়ে তেওঁলোকক পঠাই দিব তেওঁলোকে জাস্ট সোমাইছিলহে গতিকে বুজালে গুচি যাব তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগীয়া টাঙিবলগীয়া কথা নাই কাৰণ একোটো বনোৱাই নাই জাস্ট আহি টেণ্ট এটা কৰি সোমাইছিলে